নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছত আমি শিকিবলৈ গৈ আছো সংখ্যাৰ তুলনাৰ বিষয়ে অৰ্থাৎ কেনেকৈ আমি দুটা সংখ্যাৰ মাজত কোনটো ডাঙৰ বা কোনটো সৰু তাক আমি কেনেদৰে নিৰ্ধাৰণ কৰিম তাৰ বিষয়ে আমি শিকিবলৈ গৈ আছো আজিৰ ভিডিঅ'টিত তেনেহলে আহা ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক দিছে সংখ্যাৰ তুলনা আৰু প্ৰথমতে আমাক কি দিছে চাচোন ইয়াত কৈছে যে 3872 আৰু 2524 সংখ্যা দুটাৰ তুলনা কৰা কেনেকৈ তুলনা কৰিবা অৰ্থাৎ এই দুটা সংখ্যাৰ কোনটো ডাঙৰ কোনটো সৰু হেতু আমি কেনেকৈ কম আমিতো জানো এই কোনটো সংখ্যা কোন ডাঙৰ হয় কোনটো সৰু হয় স্থান সাপেক্ষে আমি ক'ব পাৰিম ইয়াত যদি চোৱা হাজাৰৰ স্থানত আছে 3 ইয়াত হাজাৰৰ স্থানত আছে 2 আৰু সৰ্বাধিক ইয়াতে কি আছে 4টা অংক বিশিষ্ট গতিকে হাজাৰৰ স্থানটো ইয়াতে আৰু আটাইতকৈ ডাঙৰত মানে 3টো বেছি ডাঙৰ হয় গতিকে আমি ইয়াত ক'ব পাৰিম যে 3872 টো ডাঙৰ হয় কাটকৈ 2524 তকৈ তো এনে ধৰণে আমি কি কৰিব পাৰিম এই সংখ্যাবোৰৰ তুলনা কৰিব পাৰিম এই যেটো দেখা পাইছে গ্ৰেটাৰ দেন চিন এই গ্ৰেটাৰ দেন চিনটোৱে ডাঙৰ সংখ্যাটোৰ পিনে মুখ কৰে আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ যাও এইবাৰ আমাক দিছে 5432 আৰু 5368 সংখ্যা দুটাৰ তুলনা কৰা তো ইয়াতে তোমালোকে কোৱাচোন কোনটো ডাঙৰ হ'ব প্ৰথমতে আমি সংখ্যা গিটা লিখি লম আৰু 5368 এই সংখ্যা দুটাৰ কোনটো সংখ্যা ডাঙৰ যেন লাগিছে ইয়াত যদি চোৱা হাজাৰৰ স্থানত ইয়াত আছে 5 আৰু ইয়াতে হাজাৰৰ স্থানত আছে 5 কিন্তু শতকৰ স্থানত যদি চোৱা ইয়াত আছে 4 ইয়াত আছে 3 গতিকে কোনটো সংখ্যা ডাঙৰ হ'ল প্ৰথম সংখ্যাটো ডাঙৰ হ'ল অৰ্থাৎ 5432 সংখ্যাটো 5368 সংখ্যাটোতকৈ ডাঙৰ হয় আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ এইবাৰ আমাক দিছে 3874 আৰু 3872 এই সংখ্যা দুটাৰ তুলনা কৰা কেনেকৈ কৰিম আমি 3874 টো লিখিম আৰু 3872 টো লিখিম এই সংখ্যা দুটাৰ কোনটো ডাঙৰ হ'ল ইয়াত যদি চোৱা হাজাৰৰ স্থানত 3 আছে ইয়াতো হাজাৰৰ স্থানত 3 আছে শতকৰ স্থানত ইয়াত 8 আছে ইয়াতে শতকৰ স্থানত 8 আছে কিন্তু দশকৰ স্থানত যদি চোৱা দশকৰ স্থানত ইয়াত 7 আছে ইয়াতো 7 আছে কিন্তু এককৰ স্থানত ইয়াত আছে 4 ইয়াত আছে 2 মানে কোনটো ডাঙৰ হৈ গল 4 টো যেহেতু 2 তকৈ ডাঙৰ গতিকে কোনটো সংখ্যা ডাঙৰ হৈ গল এটো ডাঙৰ হৈ গল গতিকে আমি ইয়াৰ তুলনা আমি এনে ধৰণে কৰিব পাৰো অৰ্থাৎ যেতিয়া দুটা তুমি সংখ্যা তুলনা কৰা তেতিয়া কেনে ধৰণে কৰিবা প্ৰথমতেটো স্থানটো তুমি একে ধৰণে তুলনা কৰিব লাগিব দ্বিতীয়তে সংখ্যাটো তুলনা কৰিব লাগিব অৰ্থাৎ হাজাৰ স্থান যদি তুমি চাইছা হাজাৰ স্থানৰ অংককেইটাহে তুমি চাব পাৰিবা তেনেকৈ আমি সংখ্যাবোৰৰ তুলনা কৰিম আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত আমাক কি দিছে চাও এইবাৰ আমাক সময় আহিল অনুশীলনী অংকবোৰ কৰাৰ আহাচোন আজিৰ এই অনুশীলনী 1.3 আমাক কি প্ৰশ্ন দিছে চাও আৰু কৰিবলৈ চেষ্টা কৰো আহা ইয়াত প্ৰথম প্ৰশ্নটোত চোৱাচোন কি দিয়া আছে প্ৰথম প্ৰশ্নটোত দিছে যে খালি ঠাইত গ্ৰেটাৰ দেন বা সমান বা লেছ দেন চিন বহুৱা অৰ্থাৎ যদি বাও পক্ষৰ যদি সংখ্যাটো ডাঙৰ হয় তেতিয়াহলে তুমি এই গ্ৰেটাৰ দেন চিনটো ব্যৱহাৰ কৰিবা যদি দুটা পক্ষৰ সংখ্যা দুটা একে সমান হয় তেতিয়াহলে তুমি সমান চিনটো ব্যৱহাৰ কৰিবা আৰু যদি সৌ পক্ষৰ সংখ্যাটো ডাঙৰ হয় তেতিয়াহলে তুমি লেছ দেন সংখ্যাটো ব্যৱহাৰ কৰিবা এটি ইয়াতে চোৱাচোন এই দুটা সংখ্যা যদি আমি তুলনা কৰো দুটা সংখ্যা তুলনা কৰিলে ইয়াত যদি চোৱা এককৰ স্থানত আছে 0 দশকৰ স্থানত আছে 4 প্ৰথমতে হাইয়েষ্টৰ পৰা চাবা একক দশক শতক হাজাৰ অযুতৰ স্থানত আছে ইয়াত 3 আকৌ ইয়াত যদি চোৱা অযুতৰ স্থানত কি আছে 4 কোনটো ডাঙৰ 3 আৰু 4 টো ডাঙৰ গতিকে আমি কি কৰিম ইয়াত লেছ দেন চিনটো দিম অৰ্থাৎ 38640 সংখ্যাটোতকৈ 48694 সংখ্যাটো ডাঙৰ হয় তেনে ধৰণে 2 নম্বৰটোত চোৱা 2 নম্বৰটোত দিয়া আছে দুটা সংখ্যা আৰু এই দুটা সংখ্যাত যদি তুমি অযুতৰ ঘৰটো যদি চোৱা ইয়াত অযুতৰ ঘৰত কিমান আছে 2 আছে
আৰু ইয়াত অযুত ঘৰত 2 আছে একে সমান অংক আছে এটা হাজাৰ স্থানটো চোৱাচোন ইয়াত হাজাৰ স্থানত আছে 0 আৰু ইয়াত হাজাৰৰ স্থানত আছে 2 মানে কোনটো সংখ্যা ডাঙৰ পালো আমি সৌপক্ষৰ সংখ্যাটো ডাঙৰ পালো অৰ্থাৎ আমি ইয়াতো লেছ দেন চিনটো ব্যৱহাৰ কৰিম অৰ্থাৎ 20643 সংখ্যাটোতকৈ 22000 সংখ্যাটো ডাঙৰ হয় আকৌ তাৰ পিছত 3 নম্বৰত আহা ইয়াত কেইটা অংক আছে বাওপক্ষত একক দশক শতক হাজাৰ অযুত লাখলৈ আছে আৰু লাখলৈ যেহেতু আছে আমি লাখৰ স্থানত কি দেখা পাইছো ইয়াতে 1 দেখা পাইছো ইয়াত চোৱাচোন লাখৰ স্থানত কি আছে ইয়াত লাখৰ স্থানত আছে 3 গতিকে কোনটো ডাঙৰ হৈ গল সৌপক্ষৰ সংখ্যাটো ডাঙৰ হৈ গল গতিকে আমি ইয়াক কেনে ধৰণে দিম ইয়াতো লেছ দেন সংখ্যা চিনটো ব্যৱহাৰ কৰিম অৰ্থাৎ 1,02,000তকৈ 3,01,000 সংখ্যাটো কি হয় ডাঙৰ হয় তো এনে ধৰণে আমি উত্তৰবোৰ দিব পাৰো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল কেনে ধৰণে আমি গ্ৰেটাৰ দেন লেছ দেন চিনবোৰ দিম আৰু লগতে সংখ্যাবোৰ আমি কেনে ধৰণে তুলনা কৰিম নিশ্চয় তোমালোকে বুজি পাইছা আহা তাৰ পিছত প্ৰশ্নত আমাক কি দিয়া আছে চাও আৰু কৰিবলৈ চেষ্টা কৰো আহা এবাৰ অন্য কিটামান দিছে আকৌ 4 নম্বৰত আমাক দিছে চোৱাচোন ইয়াত একক দশক শতক হাজাৰ অযুত লাখ নিযুত নিযুতৰ স্থানত ইয়াত কি আছে 2 আছে আকৌ ইয়াত যদি চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তো ইয়াত যদি চোৱা ইয়াত অলৰেডি কি আছে অংকৰ সংখ্যা বেছি আছে গতিকে আমি এটো ক'ব পাৰো ডাইৰেক্টলি যে ইয়াত যেহেতু অংকৰ সংখ্যা বেছি আছে গতিকে সৌপক্ষৰ স্থানটো মানে সৌপক্ষৰ সংখ্যাটো কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ এই সংখ্যাটো আমি কেনে ধৰণে পঢ়িম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে 20 কোটি 2000 আৰু এইটো পঢ়িম আমি একক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে 20,02,000কৈ 20 কোটি 2000 টো ডাঙৰ হয় তো এনে ধৰণে আমি ক'ব পাৰিম নিশ্চয় বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে পলম নকৰি আমি তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও আহা এইবাৰ আমাক কি দিছে চাচোন একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এতিয়া চোৱা ইয়াতো চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি দুইটাতে একে সমান অংক আছে এতিয়া ইয়াৰ কোটি স্থানত কি আছে 2 আছে ইয়াৰ কোটি স্থানত কিমান আছে 2 আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তো কোটিত আছে কাৰণে 8 অংক বিশিষ্ট তাৰ পিছত যদি নিযুতত চোৱা হার আছে ইয়াতো নিযুতত কি আছে হার আছে ইয়াত যদি লাখৰ ঘৰত চোৱা 8 দেখা পাবা ইয়াতো লাখৰ ঘৰত কি আছে 8 আছে তাৰ পিছত যেটো অযুতৰ স্থানত ইয়াত কি আছে 5 আছে কিন্তু ইয়াতে অযুতৰ স্থানত কি আছে 4 আছে মানে আমি কোনটো ডাঙৰ বুলি ক'ব পাৰো বাওপক্ষৰ সংখ্যাটো ডাঙৰ বুলি ক'ব পাৰো অৰ্থাৎ আমি ইয়াত গ্ৰেটাৰ দেন চিনটো দিম তো এনে ধৰণে আমি ক'ব পাৰো তো ইয়াক আমি কেনে ধৰণে পঢ়িম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 2 কোটি 78 লাখ 56,145 সংখ্যাটো 2 কোটি 78 লাখ 40,561কৈ ডাঙৰ হয় এনে ধৰণে আমি ক'ব পাৰিম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ অংকটো লৈ যাও এইবাৰ আমাক কেইটা অংক দিছে চোৱাচোন একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এবাৰো 8 অংক বিশিষ্ট নহয় জানো ইয়াতো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এতিয়া ইয়াত যদি চোৱা কোটিৰ স্থানত কি আছে 8 ইয়াত কোটিৰ স্থানত কি আছে 9 আছে গতিকে আমি ক'ব পাৰো যে এই সংখ্যাটো মানে সৌপক্ষৰ সংখ্যাটো ডাঙৰ হ'ব মানে 8 কোটি 74 লাখ 56,210কৈ 9 কোটি 10 লাখ 24,562 সংখ্যাটো ডাঙৰ হ'ব তেনেহলে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাইছা আমি কেনেদৰে দুটা সংখ্যাৰ তুলনা কৰিম কেনেকৈ দুটা সংখ্যাৰ কোনটো সংখ্যা ডাঙৰ হেতু আমি কম তেতিয়া হলে প্ৰথম এটা আমি বুজি পালো যে যদি কোনো এটা সংখ্যাত অংকৰ সংখ্যা বেছি আছে তেতিয়া হলে সেই সংখ্যাটো ডাঙৰ হয় যদি দুটা সংখ্যাতে অংকৰ সংখ্যা সমান আছে সমসংখ্যক অংক আছে তেতিয়া হলে তাৰ আমি স্থানটো চাব লাগিব স্থান সাপেক্ষে ডাঙৰ পৰা যাবা অৰ্থাৎ যদি সৰ্বোচ্চ স্থান কোটিলৈকে আছে তেতিয়া হলে কোটি স্থানৰ পৰা
তাৰে পৰা কমলৈ আহিবা অৰ্থাৎ কোটি তাৰপিছত নিযুত লাখ এনেধৰণে চাই থাকিব লাগিব যেনেধৰণে মই কৰি দেখাইছো আৰু তাত যিটো পাৰ্থক্য দেখা পাইছা যিটো সংখ্যা ডাঙৰ যেন পাইছা সেই সংখ্যাটো ডাঙৰ বুলি আমি এনেধৰণে গ্ৰেটাৰ দেন বা লেছ দেন চিনেৰে দেখুৱাব লাগিব আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত আমাক কি দিছে চাও আহা এবাৰ আমাক দিছে চোৱাচোন ঊৰ্ধ্বক্ৰমত সজাব দিছে ঊৰ্ধ্বক্ৰমত সজোৱা মানে জানি লোৱা যে যেতিয়া কোনো কেইটামান সংখ্যা তুমি সৰুৰ পৰা ডাঙৰলৈ সজাই লিখা তেতিয়াহ'লে তাক আমি কওঁ ঊৰ্ধ্বক্ৰমত সজাই লিখা বুলি অৰ্থাৎ ইয়াত আমি যি 6টা সংখ্যা দিছে তাৰ একেবাৰে সৰু সংখ্যাটো প্ৰথমত আহিব আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো একেবাৰে শেষত আহিব যেহেতু এটো ঊৰ্ধ্বক্ৰম এতিয়া তোমালোকে কোৱাচোন ইয়াৰে ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো ইয়াত প্ৰথমতে অংককেইটা চাই লোৱা প্ৰত্যেকতে একে অংক বিশিষ্ট হয় নে নহয় নিশ্চয় এই আটাইবোৰ কি হয় একে অংক বিশিষ্ট গতিকে আমি চাম স্থান সাপেক্ষে একক দশক শতক হাজাৰ অযুত লাখ নিযুত নিযুতৰ স্থানত যদি চোৱা ইয়াত নিযুতৰ স্থানত আছে 5 ইয়াত নিযুতৰ স্থানত আছে 4 ইয়াত নিযুতৰ স্থানত আছে 4 ইয়াত 2 ইয়াত 3 আৰু ইয়াত 4 নিযুতৰ স্থানত আটাইতকৈ সৰু কোনটো আছে নিশ্চয় 2টো আছে গতিকে এটো একেবাৰে প্ৰথমতে আহিব তাৰ পিছত কোনটো আছিল 2ৰ পিছত 3 আছিল গতিকে এটো 2টা আহিব তাৰ পিছত কোনটো আছিল চোৱাচোন ইয়াতে 4 আছিল ইয়াতে 4 আছে ইয়াতে 4 আছে মানে এটো কিহত আহি যাব 6 নম্বৰত আহিব একেবাৰে শেষত আহিব এই তিনিটাৰ যদি চোৱা এটা এই তিনিটাৰ তুলনা কৰা তোমালোকে এই তিনিটাৰ যদি তুলনা কৰা নিযুত লাখ স্থানত কি আছে ইয়াত 3 আছে ইয়াত লাখ স্থানত 2 আছে ইয়াত লাখ স্থানত 6 আছে গতিকে আটাইতকৈ সৰু কোনটো আহিলে লাখ স্থানত এটো আহিলে গতিকে এটো আহি যাব 3 নম্বৰত এটো আহি যাব 4 নম্বৰত আৰু এটো আহি যাব 5 নম্বৰত তো এতিয়া আমি ইয়াক কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাই লিখিব লাগিব গতিকে প্ৰথমটো একেবাৰে প্ৰথমতে লিখিব লাগিব অৰ্থাৎ ইয়াত কিমান আছিল একক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে 23 লাখ 78,671 71 সংখ্যাটোতকৈ কোনটো ডাঙৰ হয় 2 নম্বৰটো ডাঙৰ হয় অৰ্থাৎ 37,76,532 টো ডাঙৰ হয় আকৌ তাতকৈ ডাঙৰ কোনটো হয় 3 নম্বৰ মানে 42,76,549 টো ডাঙৰ হয় আৰু তাতকৈ কোনটো ডাঙৰ হয় 4 নম্বৰ মানে 43,65,710 টো ডাঙৰ হয় আৰু তাতকৈ কোনটো ডাঙৰ হয় 46,38,690 টো ডাঙৰ হয় আৰু তাতকৈ কোনটো ডাঙৰ হয় 45,46,678 টো ডাঙৰ হয় তো এনে ধৰণে আমি ইয়াক ঊৰ্ধ্বক্ৰমত সজাই লিখিব পাৰো নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনে ধৰণে আমি কোনো কেইটামান সংখ্যা যিকোনো সংখ্যায়ে ঊৰ্ধ্বক্ৰমত সজাই লিখিব পাৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো এইবাৰ আমাক দিছে অধক্ৰম ঊৰ্ধ্বক্ৰমৰ বিপৰীতটো হৈছে অধক্ৰম অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ সজাই লিখা ইয়াত প্ৰথমতে চোৱা অংকবোৰ একে সমান আছে নে নাই চোৱাচোন 3 4 7টা আছে ইয়াতেও 7টা আছে প্ৰত্যেকতে 7টা কৈ আছে গতিকে ইয়াত যদি আমি চোৱা যায় অধক্ৰম হিচাপত আমি কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো প্ৰথমতে আহিব ইয়াত কোৱাচোন আটাইতকৈ ডাঙৰ কোনটো দেখা পাইছা অৰ্থাৎ ইয়াত একক দশক শতক হাজাৰ অযুত লাখ নিযুত স্থানত আটাইতকৈ ডাঙৰ অংক কোনটো আছে নিশ্চয় এইটো আছে নহয় জানো 7টো আছে গতিকে এইটো কিহত আহিব প্ৰথমতে আহিব দ্বিতীয়তে 7ৰ পিছত কি আছে 6 গতিকে এইটো দ্বিতীয়তে আহিব তৃতীয়ত ইয়াতে 4 আছে ইয়াতে 4 আছে ইয়াতে 3 আছে গতিকে এই দুটাৰ ভিতৰত আহিব তৃতীয় আৰু চতুৰ্থটো তৃতীয়ত কোনটো আহিব এই দুটাৰ চোৱাচোন
475 473 মানে এইটো 3 ত আহিব আৰু এইটো 4 ত আহিব এইটো 5 ত আহিব আৰু এইটো 6 ত আহিব গতিকে এইটো যদি আমি অৰ্ধক্ৰমত সজাই লিখো তেতিয়াহলে আটাইতকৈ ডাঙৰ সংখ্যাটো প্ৰথমতে লিখিব লাগিব অৰ্থাৎ ৭৪,১৬,৫৪৩ সংখ্যাটো ডাঙৰ হয় কাটকৈ ডাঙৰ হয় ৬৪,৫৪৬,৫৪৬কৈ ডাঙৰ হয় আৰু এইটো কাটকৈ ডাঙৰ হয় ৩ নম্বৰটোতকৈ ৩ নম্বৰত কোনটো আছিলে ৪৭,৫৪,৪৩৫ আৰু সেইটো কাটকৈ ডাঙৰ হ'ব ৪৭,৩৯,৮৪১ এইটো আকৌ কাটকৈ ডাঙৰ হ'ব ৫ নম্বৰত থকাতকৈ মানে ৩৬,৫৩,৮১০ নহয় ৮৭০ ৮৭০তকৈ ডাঙৰ হ'ব আৰু এইটো কাটকৈ ডাঙৰ হ'ব ২১,৮৬,৪৫৮কৈ ডাঙৰ হ'ব তেনেহলে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা তোমালোকে যে কেনেধৰণে আমি ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজাই লিখিম সংখ্যাবোৰ তোমালোকে এবাৰ চাই লোৱা আৰু লগতে ইয়াত চোৱা যেতিয়া অধক্ৰমত সজাব দিছিলে আমি চিন কি ব্যৱহাৰ কৰিছো গ্ৰেটাৰ দেন আকৌ যেতিয়া ঊৰ্ধ্বক্ৰমত ব্যৱহাৰ কৰিব দিছিল তেতিয়া চোৱাচোন আমি লেছ দেন চিনটো ব্যৱহাৰ কৰিছিলো তেনেধৰণে ইয়াত চোৱা আমি কি চিন ব্যৱহাৰ কৰিছো গ্ৰেটাৰ দেন চিনটো ব্যৱহাৰ কৰিছো তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমাৰ সময় হল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চোৱাচোন ইয়াত কৈছে যে ৫৭৯৮ আৰু ৫৭৯৭ কোনটো সংখ্যা ডাঙৰ বা তুলনা কৰিব দিছে আমাক তেতিয়াহলে ইয়াত কোৱা তোমালোকে ৫৭৯৮ আৰু ৫৭৯৮ ইয়াত যদি চোৱা হাজাৰ স্থানত ৫ আছে ইয়াতো হাজাৰ স্থানত ৫ আছে ইয়াত শতকৰ স্থানত আছে ৭ ইয়াতে শতকৰ স্থানত আছে ৭ দশকৰ স্থানত ইয়াত আছে ৯ ইয়াতে দশকৰ স্থানত আছে ৯ এককৰ স্থানত যদি চোৱা ইয়াত ৮ আছে আৰু ইয়াত এককৰ স্থানত আছে ৭ গতিকে আমি ক'ব পাৰিম ৫৭৯৮ সংখ্যাটো কাটকৈ ডাঙৰ হয় ৫৭৯৭ সংখ্যাটোতকৈ ডাঙৰ হয় তো এনে ধৰণে আমি ইয়াৰ উত্তৰটো দিব পাৰিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ আহা এইবাৰ আমাক দিছে যে ৫৭৯,৯৮৭ আৰু ৫৭,৯৮৭ এই সংখ্যা দুটাৰ তুলনা কৰিব দিছে ৫৭,৯৮৭ আৰু ৫৭,৯৮৭ এইটোত কি হ'ব ৫ আছে তো ৫ থাকিব অৰ্থাৎ অযুতৰ স্থানত যদি চোৱা ইয়াত কি আছে ৫ আছে হাজাৰ স্থানত ৭ শতকৰ স্থানত আছে ৯ শতকৰ স্থানত আছে ৯ দশকৰ স্থানত আছে ৮ ইয়াতেও দশকৰ স্থানত আছে ৮ ইয়াতেও দশকৰ স্থানত আছে ৮ আৰু এককৰ স্থানত ইয়াত কি আছে ৭ আৰু ইয়াতে এককৰ স্থানত কি আছে ৭ এই সংখ্যা দুটা কি হয় সমানে হয় অৰ্থাৎ আমি ক'ব পাৰো ইয়াত কোনো এটা সংখ্যাই ডাঙৰ নহয় 987 ইয়াত চিন ব্যৱহাৰ কৰিম সমান যদি সমান হয় তেতিয়াহলে আমি সমান বুলি লিখিব লাগিব তো এনে ধৰণে আমি লিখিব পাৰো ইয়াত আৰু তলত তোমালোকে লিখি দিবা যে ইয়াত দুটা সংখ্যাই সমান বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে এনে ধৰণে আমি যিকোনো সংখ্যাৰে আমি তুলনা কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আমি
আৰু তেতিয়ালৈ তোমালোক আটাই ভালে থাকা, কুশলে থাকা, ভালদৰে পঢ়া শুনা কৰি থাকা আৰু মা দেউতাৰ কথা শুনি থাকা। আজিলৈ ধন্যবাদ।